হিচাপটো কৰি ল'বাচোন তোমালোকে ইয়াত চাবা আমাক চেক থিটাৰ ভেলুটো দিয়া আছে হয়নে চেক থিটাৰ ভেলুটো কি দিয়া আছে 13/12 চেক থিটা মিন্স কি আছিল হাইপোটেনাস বাই ভূমি হয়নে এইটো ইকুৱেল কে ধৰি ল গতিকে আমাৰ যিডাল এইচ হ'ব হয়নে কৰ্ণ বুলি লিখি ল'বা তোমালোকে কৰ্ণ হয়নে এইটো হ'ব তাৰপিছত আৰু ভূমি কিমান হ'ব ভূমি এটা আমাৰ লম্বডাল নিৰ্ণয় কৰি ল'ব লাগে গতিকে আমি ইয়াৰ পাইথাগোৰাছৰ এতিয়া তোমালোকে লিখি দিবা পাইথাগোৰাছৰ উপপাদ্যমতে গতিকে পাইথাগোৰাছৰ উপপাদ্যমতে আমাৰ কি এইটোতো জানাই তোমালোকে পাইথাগোৰাছৰ উপপাদ্যটো মনত আছে গতিকে তাৰে পৰা আমি লম্বটো ল'ব লাগিলে হাইপোটেনাছৰ কৰ্ণৰ বৰ্গৰ পৰা ভূমিৰ বৰ্গটো কি কৰি দিম বিয়োগ কৰি দিম বিয়োগ কৰি দি এইখিনি পাই গ'লোঁ এতিয়া চাওক আমি কি পালোঁ লম্ব পাইছোঁ কৰ্ণ পাইছোঁ ভূমি পাইছোঁ পাৰপেণ্ডিকুলাৰ হাইট বেছ গোটেইখিনি পালোঁ গতিকে সাইন মানে কি আছিল লম্ব হৰণ কৰ্ণ হয়নে গতিকে কৰ্ণৰ মান কিমান দি আছে 13 হয়নে আৰু তোমাৰ পাৰপেণ্ডিকুলাৰ কি হৈছে 5/13 সাইনটো পালি কোনটো পাওঁ কসেক গতিকে এইটো 13/5 হ'ব তাৰপিছত চেক দিয়া আছে তাৰে পৰা কোনটো পাম কস 12/13 আৰু 10 সাইন বাই কস 5/13 12/13 13 কেনসেল 5/12 আৰু কট মানে কি হ'ব 12/5 আৰু এইখিনি তো তোমালোকে বুজি পাইছা হয়নে নহয় তে অংকটো কৰি লোৱাচোন এতিয়া কুৱেশ্যন নম্বৰ 6 ত আমাক কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে আৰু সেই ত্ৰিভুজটোৰ এই কোণ আৰু বি কোণ কি কোণ আমাৰ সূক্ষ্ম কোণ একৈট এংগল গতিকে এই দুটা যদি আমাৰ কি হয় একৈট এংগল হয় এইটো কি হ'ব ৰাইট এংগল হ'ব চিটো চ' এই চিন হয় এ বি ডাল কি হ'ব এ বি ডাল হ'ব তোমাৰ হাইপোটেনাছ হয়নে এতিয়া চাবা এতিয়া যদি আমি বি এংগলটো লওঁ বি এংগল ল'লে এইটো বেছ হ'ব আৰু ইয়াৰ অপজিট ডাল কি হ'ব এ চি ডাল পাৰপেণ্ডিকুলাৰ হ'ব হয়নে গতিকে আমাৰ কছ বি লাগে গতিকে কছ অফ বি ইকুৱেল বেছ বাই পাৰপেণ্ডিকুলাৰ পালা এইখিনি বুজি হয়নে সিমিলাৰলি কছ অফ এ মানে কি হ'ব কছ অফ এৰ ক্ষেত্ৰত কি হ'ব এ এংগুল সাপেক্ষে তোমাৰ এ চি ডাল হ'ব বেছ আৰু বি চি হ'ব পাৰপেণ্ডিকুলাৰ এতিয়া আমি কছ এ মানে কি পালোঁ এ চি বাই এ বি এতিয়া আমাক কণ্ডিশ্যন কি দিয়া আছে কছ এ ইকুৱেল টু কছ বি হয়নে কছ এ আৰু কছ বি আমাক দিয়া আছে ইকুৱেল গতিকে কছ এ মানে কি পালোঁ আমি এ চি বাই এ বি আৰু কছ বি মানে কি পাইছোঁ বি চি বাই এ বি এতিয়া আমি কি পালোঁ এ বিটো ছেমে হয়নে এ চি আৰু বি চি কি পালোঁ ইকুৱেল তাৰমানে এ চিডাল এবাৰ কি হৈ আছে এ চি এবাৰ হৈ আছে লম্ব আৰু এবাৰ বি চি হৈ আছে কি হৈ আছে লম্ব গতিকে দুটা বাহু একেলগে কি হ'ব নোৱাৰে দুটা লম্ব হ'ব নোৱাৰে গতিকে কি হ'ব লাগিব এংগুলটো এটাই হ'ব লাগিব তাৰমানে এ আৰু বি এংগুল কি হ'ব লাগিব একে হ'ব লাগিব তো এৰে পৰা চোৱা এবাৰ কি পালোঁ এ চিডাল লম্ব পাইছোঁ হয়নে আৰু এবাৰ কি পাইছোঁ বি চিডাল লম্ব পাইছোঁ দুটাটো লম্ব হ'ব নোৱাৰে পাৰপেণ্ডিকুলাৰ দুটা হ'ব নোৱাৰে গতিকে এটা একৈট এংগুল সাপেক্ষে একৰ্ডিং টু ওৱান একৈট এংগুল এটা বেছ হ'ব লাগিব এটা কি হ'ব লাগিব পাৰপেণ্ডিকুলাৰ হ'ব কিন্তু আমি দুটা কি পালোঁ ছেম পাইছোঁ গতিকে দুটা ছেম হ'ব লাগিলে কি হ'ব লাগিব এটা এংগুলেই হ'ব লাগিব অৰ্থাৎ এ আৰু বি সমান হৈ যাব পালা বুজি এইটো কুৱেশ্যন নম্বৰ 6 চাবা কট থিটাৰ ভেলুটো আমাক দিয়া আছে এটা কট থিটা মানে কি আছিল বেছ বাই পাৰপেণ্ডিকুলাৰ হয়নে বেছ ইকুৱেল টু 7k আৰু পাৰপেণ্ডিকুলাৰ ইকুৱেল টু কি হৈ যাব 8k তাৰপিছত আমি পাইথাগোৰাছৰ থিওৰেমটো ইউজ কৰি হাইপোটেনাছটো উলিয়াই ল'লোঁ হাইপোটেনাছ কি পেলা √113k এতিয়া নাম্বাৰ 1ত আমাক কি দিয়া আছে 1 প্লাছ সাইন থিটা হোল ইনটু 1 মাইনাছ সাইন থিটা 1 প্লাছ কস থিটা হোল ইনটু 1 মাইনাছ কস থিটা এতিয়া চাবা কি হৈ আছে এইটো a প্লাছ b ইনটু a মাইনাছ b a প্লাছ b ইনটু a মাইনাছ b এইটো ফৰ্মুলা মনত আছে নে নাই a প্লাছ b ইনটু a মাইনাছ b ইকুৱেল টু a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো মনত আছে a প্লাছ b ইনটু a মাইনাছ b ইকুৱেল কি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো ইয়াত a মানে কি আছে 1 সো 1 স্কুৱেৰ মানে 1 আৰু b মানে কি আছে sin থিটা গতিকে এইটো sin স্কুৱেৰ থিটা হ'ব
সিমিলাৰলি তলতো কি আছে 1 + cos θ হোল ইনটু 1 - cos θ গতিকে 1 - cos square θ এই ফৰ্মুলাটো এপ্লাই কৰি দিছোঁ তাৰপিছত আমাৰ ভেলু এটা পুট কৰি দিয়া 1 - 8 8 16 64 আৰু ইয়াৰে ৰুটডাল নোহোৱা হৈ যাব এইটো তাৰপিছত নেক্সটটো 7 7 কি হ'ব 49 আৰু ৰুটডাল নোহোৱা হৈছে তাৰপিছত এলচিএম কৰি লসাগু কি হ'ব 113 113 এইটো হ'ব 113 বিয়োগ 64 আৰু তলতো হ'ব 113 বিয়োগ এইটো 49 113 113 কেনচেল এইটো বিয়োগ কৰি দিলে কি হ'ব 49 আৰু তলতো কি পাবা 64 গতিকে আমাৰ ফাৰ্ষ্ট নাম্বাৰটো এইটো আছে আৰু সেকেন্ড নাম্বাৰটো আমাৰ কি কৰিব দিছে cos square θ ল'ব দিছে হয়নে এইটো তোমালোকে ডাইৰেক্ট কৰিব পাৰা cos square θ দিছে না সেকেন্ড নাম্বাৰ cos square θ ইকুৱেলটো কি হ'ব এইটো হোল স্কয়াৰ কৰি দিয়া 7/8 হোল স্কয়াৰ ইকুৱেলটো 7 7 49 8 8 যা 64 একে পাইছো হয়নে নহয় তাৰপিছত 8 নাম্বাৰটো চোৱাচোন কি দিয়া আছে 8 নাম্বাৰ কৈছে এইটো চাবা আমাৰ 3 cot a = 4 দিয়া আছে গতিকে আমাৰ এতে cot a ভ্যালুটো উলাই লও cot a = 4/3 মানে ইয়াত বেস বাই পারপেন্ডিকুলার হয় তো বেস ইকুয়াল ভূমি মানে কি হ'ব ভূমি মানে 4k আৰু পারপেন্ডিকুলার মানে হ'ব 3k পইচা বুঝি তাৰে পৰা আমি হাইপোটেনাসটো উলাই লৈছো হাইপোটেনাসটো 1 স্কয়ার প্লাস স্কয়ার তোমাৰ পাইথাগোরাস থিওরেমটো মতে লিখি দিবা তোমাক অকৰ্ডিং টু পাইথাগোরাস থিওরেম হেতু লিখি দিবা এটা আমাৰ যেহেতু আমাক প্ৰুফ কৰিব আছে সেইকাৰণে আমাৰ লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লিখা লেফট হ্যান্ড সাইড কি আছে 1 - 10 স্কয়ার কটৰ পৰা 10 পাবা হয়নে 4/3 আছে 3/4 হৈ যাব এটো লৈ ললো তাৰপিছত এখিনি ক্যালকুলেশন এটা আমাৰ রাইট হ্যান্ড সাইডত কি কৰিব দিছে রাইট হ্যান্ড সাইডৰ খিনি চাব দিছে যে এই যে আমাৰ 1 - 10 স্কয়ার a আৰু 1/1 + 10 স্কয়ার হেখিনি cos square a - sin square হয়নে নহয় আমাক এখিনি ৰাইট হ্যান্ড সাইডত প্ৰুফ কৰিব দিছে এটা ৰাইট হ্যান্ড সাইডৰ আমাৰ কি দিয়া আছে cos square a - sin square cos square মানে কি হ'ব বেস বাই হাইপোটেনাস বেস আমাৰ 4k আছে হয়নে আৰু হাইপোটেনাস দাল কিমান দিছলা 5 4/5 হোল স্কয়ার মাইনাস sin মানে কি হ'ব 3k 3/5 হোল স্কয়ার তে হ'ব 4 স্কয়ার মানে 16/25 মাইনাস 9/25 16 পৰা 7 9 গলে 7 এদিকে আমি LHS তো কি পেছিলো 7/25 গতিকে রাইট হ্যান্ড সাইড তো কি পালো 7/25 যেহেতু লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কি পালো ইকুয়াল পেছো হ্যাঁ ইকুয়াল পোৱাৰ কাৰণে আমাৰ কি হৈ যাব এখিনি বস্তু সমান হৈ যাব গতিকে এনসার আমাৰ কি লিখি দিয়া ইয়েস বুলি লিখি দিয়া হেতু এতিয়া আমি কোন নাম্বাৰটো ট্রাই কৰো কোয়েশ্চন নাম্বার 9 এটো আমাৰ কি দিয়া আছে চাবা 10 ৰ ভ্যালুটো দিয়া আছে 10 = 1/√3 10 মানে কি পাও বেস বাই পারপেন্ডিকুলার সরি পারপেন্ডিকুলার বাই বেস হয়নে গতিকে পারপেন্ডিকুলার মানে 1k হয়নে আৰু তোমাৰ বেস মানে কি হ'ব √3k বুজিছা ইয়াতে তোমালোকে লিখি দিবা পাইথাগোরাসৰ উপপাদ্য মতে অকৰ্ডিং টু পাইথাগোরাস এটা যদি আমি এংগলটো a লৈছো হয়নে এংগলটো a ৰ লগে লগে √3 কি হৈ গল বেস আৰু পারপেন্ডিকুলার কি হৈ গল 1 গতিকে আমাৰ সভা তাৰে পৰা আমি h2 উলাই লৈছো বুজিছা না h2 উলাই লো আছে এটা আমাৰ সাইনৰ ভ্যালু লাগে সাইন a এবাৰ এংগল a হলি √3 হ'ব তোমাৰ বেস আৰু এটো হ'ব পারপেন্ডিকুলার সাইন a = পারপেন্ডিকুলার বাই হাইপোটেনাস এটো তাৰপিছত এতিয়াও চাই cos টো লৈ ল a এংগলৰ কাৰণে লৈ ল মানে কি হ'ব এতে বেস বাই পারপেন্ডিকুলার সরি হাইপোটেনাস √3/2 এবাৰ তুমি c এংগলৰ কাৰণে ল এটো এংগল c এটো c ৰ কাৰণে হ'ব এটো বেস হয়নে এটো এংগল c ৰ কাৰণে এটো হ'ব বেস বুজি পাইছা আৰু এটি হ'ব পারপেন্ডিকুলার cos c মানে 1/2 হৈছে আৰু sin c মানে এটো পারপেন্ডিকুলার এটো হৈ এটো আপনি বুজি পালানে 1 * 1 মানে 1 √3 * √3 মানে 4 মানে 1 + 3 4 4/4 4/4 হলে 1 তাৰপিছত
কুৱেশ্যন নম্বৰ 2 ট্ৰাই কৰিম এতিয়া কুৱেশ্যন নম্বৰ 2 লিখি কুৱেশ্যন নম্বৰ 2 লিখি ল'বা cos a cos c sin a minus sin a sin c cos a হ'লে এইটো বেছ পাৰ্পেণ্ডিকুলাৰ cos হ'লে এইটো আৰু এইটো ৰিলেশ্যন হয়নে তাৰপিছত cos c c হ'লে এইটো হ'ব বেছ 1/2 তাৰপিছত sin a হ'লে এইটো পাৰ্পেণ্ডিকুলাৰ 1/2 হৈ যাব আৰু sin c হ'লে এইটো আৰু এইটো ৰিলেশ্যন √3/2 এতিয়া আমি কি দেখা পালোঁ √3 × 1 √3 হ'ব 2 2 আৰু 4 আৰু এইটো 1 × √3 মানে √3 হ'ব 2 2 আৰু 4 গতিকে দুটাকে যেতিয়া আমি মাইনাছ কৰি দিম মাইনাছ কৰি দিলে আমাৰ ৰিজাল্টটো কি হৈ যাব 0 হৈ যাব কুৱেশ্যন নম্বৰ 10ত আমাক কি দিয়া আছে সেইখিনি চাই লিখি লোৱাচোন যে ত্ৰিভুজ পি কিউ আৰ কিউ সমান 90 ডিগ্ৰী গতিকে কিউৰ অপজিট বাহু কোনডাল হ'ব পি আৰ গতিকে পি আৰডাল আমাৰ কি হৈ যাব কৰ্ণ হৈ যাব আৰু আমাক কি এটা কণ্ডিশ্যন দিয়া আছে পি আৰ আৰু কিউ আৰৰ যোগফলটো দিয়া আছে আমাক 25 চেণ্টিমিটাৰ আৰু কি দিয়া আছে পি কিউ সমান 5 চেণ্টিমিটাৰ গতিকে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি কি হ'ব পাৰোঁ পি আৰ স্কুৱেৰ = পি কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ গতিকে এতিয়া পি আৰ আৰু কিউ আৰৰ আমাক দিয়া আছিলে এইটো 25 হয়নে এৰে পৰা পি আৰ মানে কি লিখিব পাৰোঁ 25 মাইনাছ কিউ আৰ এইটো a minus b whole square ফৰ্মুলাটো মনত আছেনে a minus b whole square equal a square minus twice ab plus b square এইটো ফৰ্মুলা এতে এপ্লাই কৰি দিছোঁ বুজি পাইছোঁ এইটো ফৰ্মুলা এপ্লাই কৰি দিছোঁ a square minus twice ab plus b square equal to 25 5 square মানে আৰু এইটো qr square এতিয়া এইটো এতে প্লাছ হৈ আছে qr square এতেও প্লাছ হৈছে দুটা আমি কেনসেল কৰি দিব 25 হ'লে কি হ'ব 620 হ'ব এইটো স্কুৱেৰ উলিয়াই ল'লোঁ তাৰপিছত এইটো 25 50 আৰু এইটো 25 ইফালে আছে এতিয়া এইটো ইফালে আনা বুলি ধৰা হ'লে কি হৈ যাব এইটো 6 হ'ব আৰু কিউ আৰটো ইফালে নিয়া বুলি ধৰিলে এইটো কি হৈ যাব প্লাছ হৈ যাব তাৰপিছত 50 ৰে ডিভাইড কৰি দিয়া 0 0 কেনসেল 5 এৰি 12 এতিয়া আমি ইয়াৰ পৰা কিউ আৰৰ মানটো পাই গ'লোঁ তাৰপিছত আমাক কি দিয়া আছিল পি আৰ প্লাছ কিউ আৰ মান 25 দিয়া আছে এইটো নাম্বাৰ 1 লিখি থৈ দিব পাৰা 1 লিখি থৈ দিব পাৰা তে লিখি দিব পাৰা ইউজিং 1 এনেকৈ এইটো লিখি দিব পাৰা তাৰে পৰা আমি কিউ আৰৰ মানটো পাই গ'লোঁ কিউ আৰ পি আৰ মানে কি পাই গ'লোঁ 13 গতিকে এতিয়া আমি সেইখিনি ইউজ কৰি কি ভেলু ল'ব পাৰিছে sin p cos p আৰু tan p মান আমাৰ sin p মানে কি আছিল sin = পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ পাৰপেণ্ডিকুলাৰ কিমান পাইছোঁ এংগুলটো আমাক কি ল'ব পাৰিছে p ল'ব পাৰিছে গতিকে আমি যেতিয়া p এংগুল লোৱা আছে হয়নে আমাৰ যিহেতু p এংগুল লোৱা আছে যিহেতু 12/13 তাৰপিছত cos বেছ বাই সেইটো 10 পাৰপেণ্ডিকুলাৰ বাই বেছ সেইটো তাৰপিছত আমাক ইলেভেন নাম্বাৰৰ ট্ৰু ফলছখিনি উলিয়াব দিছে দ্য ভেলু অফ 10 অলৱেজ লেছ দেন 1 10 মানে কি পাওঁ পাৰপেণ্ডিকুলাৰ বাই বেছ অলৱেজ লেছ দেন 1 এতিয়া দেখোন আমি গ্ৰেটাৰ দেন 1 পালোঁ হয়নে নহয় গতিকে এইটো আমাৰ অলৱেজ লেছ দেন 1 মানে এটা ক্ৰছ নাম্বাৰ 2 say k = 12/5 for some value angle of a sec মানে কি আছিল হয়নে হাইপোটেনাছ বাই বেছ গতিকে এইটো ওপৰতো সদায় নিউমাৰেটৰটো সদায় কি থাকব গ্ৰেটাৰ থাকব ঠিকে আছে তাৰপিছত ঠিক হ'ব এইটো নাম্বাৰ 3 cos is the abbreviation used for cosecant of angle a এইটো cosটো নহয় হয়নে cosecantক cosec বুলি কয় তাৰপিছত 4 নম্বৰ cot a is a product of cot and a এইটো cot a product নহয় এইটো এংগুলৰহে কি হয় আমাৰ ভেলু ল'ব যায় য'ত সাইডৰ ৰেচিঅ' থাকে হয়নে তাৰপিছত কুৱেশ্যন নম্বৰ 5 টো দিয়া আছে sin θ = 4/3 for some angle θ sin মানে কি হয় পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ গতিকে আমাৰ পাৰপেণ্ডিকুলাৰটো হাইপোটেনাছকে ৰাইট এংগুল ট্ৰাইংগুলত পাৰপেণ্ডিকুলাৰ হাইপোটেনাছতকৈ কি নহয় গ্ৰেটাৰ হ'ব নোৱাৰে বুজি পাইছা যে পাৰপেণ্ডিকুলাৰ অলৱেজ লেছ দেন হাইপোটেনাছ গতিকে আমাৰ 8.1 পাঠটো ইমানেই হয়নে যদি তোমালোকৰ কিবা
বুজি নোপোৱাকৈ ৰৈ যায়, সেইকাৰণে তোমালোকে মোক সুধিব পাৰিবা। আৰু যদি ভাল পাইছা ক্লাছটো কৰি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবা।